Hello dear friends, আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম ক্লাছ 11 এনভাইৰনমেন্টাল এডুকেশ্যন পৰিৱেশ শিক্ষা ইয়াৰ ইম্পৰ্টেন্ট কুৱেশ্যনবিলাক আলোচনা কৰা হ'ব। মই ইম্পৰ্টেন্ট কুৱেশ্যনবিলাক কৈ যাম, ইয়াৰ এনসাৰবিলাক দিয়া হৈ আছে। ইয়াৰে তোমালোকে ভিডিঅ'টো পজ কৰি তোমালোকে এনসাৰবিলাক পঢ়ি যাবা আৰু এইবিলাক তোমালোকৰ মানে এক্সামৰ বাবে ইম্পৰ্টেন্ট হয়। ফাৰ্ষ্টত অধ্যায় 1 যে পৰিৱেশৰ বিষয়ে মৌলিক ধাৰণা। এইবিলাক কুৱেশ্যন মডেলৰ পৰা লোৱা হৈছে আৰু এইবিলাক তোমালোকৰ ভেৰি ভেৰি ইম্পৰ্টেন্ট হয়। ফাৰ্ষ্ট প্ৰশ্ন তোমালোকে পৰিৱেশ কি এইটো চাবা। তোমালোকে এনসাৰখিনি তুমি ভিডিঅ'টো পজ কৰি চাই ল'বা। তাৰপিছত চাবা যে বায়ুমণ্ডলৰ গাই উপাদানসমূহ উল্লেখ কৰা। যে বায়ুমণ্ডলৰ উপাদানসমূহ কিমান পাৰ্চেণ্ট মানে থাকে সেইবিলাক তোমালোকে চাই যাবা। 1 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে। যেনে নাইট্ৰজেনৰ 78.08% থাকে, অক্সিজেন কিমান, আৰ্গন কিমান, কাৰ্বন ডাই অক্সাইড কিমান সেইবিলাক আহিব পাৰে 1 মাৰ্কৰ কুৱেশ্যন চাবা। তাৰপিছত চাবা যে ষ্ট্ৰেটোস্ফিয়াৰত থকা ওজন গেছৰ স্তৰৰ ভূমিকা কি। ইয়াৰ এনসাৰখিনি দিয়া হৈছে, সেইখিনি তোমালোকে ভিডিঅ' পজ কৰি পঢ়ি ল'বা। তাৰপিছত চাবা যে পৰিৱেশ সম্পৰ্কত জনসাধাৰণৰ সজাগতাৰ আৱশ্যকতাৰ প্ৰয়োজন হৈছে কিয়। এইটো কুৱেশ্যন চাবা, এইটো ভেৰি ভেৰি ইম্পৰ্টেন্ট হয়। ইয়াৰ এনসাৰখিনি চাবা আৰু পিছৰ পৃষ্ঠাটো ইয়ালৈকে ইয়াৰ এনসাৰ এইখিনি তোমালোকে পঢ়ি ল'বা। তাৰপিছত চাবা যে বৰ্তমান অৱস্থাত পৰিৱেশ অধ্যয়ন বিষয় হিচাপে কিমান প্ৰয়োজন। এইটো ভেৰি ভেৰি ইম্পৰ্টেন্ট, এইটো চাবা। ইয়ালৈকে ইয়াৰ এনসাৰ। তাৰপিছত চাবা যে খাদ্য শৃংখল আৰু খাদ্য জালৰ গাই বৈশিষ্ট্যবোৰ উল্লেখ কৰা। এইটো চাবা। পৰিস্থিতি তন্ত্ৰ এটাত শক্তিৰ প্ৰবাহ কিদৰে হয় লিখা। ইয়াৰ এনসাৰ ইয়ালৈকে এইখিনি চাবা। তাৰপিছৰ কুৱেশ্যনটো চাবা যে পৰিস্থিতি তন্ত্ৰ কি, খাদ্য শৃংখলৰ বিষয়ে লিখা। এইটো ভেৰি ভেৰি ইম্পৰ্টেন্ট, এইটো কুৱেশ্যন চাবা। ইয়াৰ এনসাৰ ইয়াৰ পিছৰ পৃষ্ঠা এনসাৰখিনি দিয়ে, এনসাৰখিনি চাই লোৱা। ইয়ালৈকে ইয়াৰ এনসাৰ এইখিনি তোমালোকে পঢ়ি ল'বা। যে ইয়াৰ আগত এনভাইৰনমেন্টাল এডুকেশ্যনৰ ওপৰত এটা ভিডিঅ' দিয়া হৈছে, সেইটো ভিডিঅ'ৰ লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব। সেইটো ভিডিঅ'ত যে তোমালোকৰ এক্সাম পেটাৰ্ণ কেনেকুৱা হয়, যে মেইন বুকখন ক'ৰ পৰা ডাউনলোড কৰিবা আৰু ইম্পৰ্টেণ্ট টপিকবিলাক আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এটা ভিডিঅ'ত দিয়া হৈছে। আৰু সেইটো ভিডিঅ' চালে তোমালোকৰ আৰু বেলেগ ভিডিঅ' চাব নালাগে। সেইটো ভিডিঅ'ৰ লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, তোমালোকে গৈ চাই ল'বা। যে তাত মেইন বুক দিয়া আছে, যে মেইন বুক তোমালোকে পঢ়িলে তোমালোকে বাকী ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক পঢ়িব নালাগে। এই মেইন বুকখন তোমালোকে পঢ়ি যাবা, যিমান পাৰা মেইন বুকখন পঢ়ি যাবা, ইয়াৰ পৰাই তোমালোকৰ কমন পৰিব। এতিয়া চাবা 1 মাৰ্কৰ প্ৰশ্ন যে জৈৱ বৈচিত্ৰ্যৰ অৰ্থ হ'ল। এইটো তোমালোকে চাবা যে জৈৱিক বিচিত্ৰতা। পৃথিৱীৰ স্থলভাগৰ কিমান অংশ অৰণ্যৰে আবৃত। তাৰপিছত চাবা কপৌফুল এবিধ পৰাশ্ৰয়ী উদ্ভিদ। তাৰপিছত চাবা জলপ্ৰদূষণ কি, মানৱ শৰীৰত জলপ্ৰদূষণৰ প্ৰভাৱসমূহ কি কি। ইয়াৰ এনসাৰখিনি দিয়া আছে, এইখিনি চাবা। তাৰপিছত মাটি প্ৰদূষণ, তাৰপিছত বায়ু প্ৰদূষণ, শব্দ প্ৰদূষণ, এইখিনি তোমালোকে চাবা। মই ভাবোঁ তোমালোকে ইম্পৰ্টেণ্ট কুৱেশ্যন নাচাই তোমালোকে মেইন বুকখন পঢ়া, বহুত উপকাৰ আহিব আৰু তোমালোকে গোটেই এনসাৰ কৰি আহিব পাৰিবা। ইম্পৰ্টেণ্ট কুৱেশ্যন চাই গ'লে তোমালোকে মানে কনফিউজ হ'বা আৰু সেইখিনি নাহিব পাৰে। সেইকাৰণে মই ক'ম তোমালোকে মেইন বুকখন পঢ়া। আৰু মেইন বুকখন ডাউনলোড কৰিবলৈ তোমালোকে ক'ৰ পৰা ডাউনলোড কৰিবা সেইটো ভিডিঅ'ত কোৱা হৈছে, সেইটো ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, সেইখিনি চাই ল'বা। আজিৰ ভিডিঅ' ইয়ালৈকে। থেংক ইউ অল অফ ইউ।